নমস্কাৰ বন্ধুসকল যোনসকল বন্ধু বান্ধৱীয়ে ডাইৰেক্টৰ অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন অৰ্থাৎ DIPRৰ এক্সামসমূহ দিব 3 মাৰ্চ তাৰিখে 3 মাৰ্চ 2019 তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ইতিমধ্যে ওলাই আছে 26 ফেব্ৰুৱাৰীৰ পৰা আৰু তেওঁলোকৰ এক্সাম হ'ব 3 মাৰ্চত গতিকে তেওঁলোকৰ এখন নতুনকৈ নটিচ আহিছে যি সিলেবাছটো হয় সিলেবাছৰ ওপৰত এখন নটিচ আহিছে 25 ফেব্ৰুৱাৰী তাৰিখে সো সিলেবাছখন এনেকুৱা ধৰণৰ আপোনালোকৰ এক্সামটো হ'ব 120 মিনিট ইয়াত উল্লেখ কৰিছে অৰ্থাৎ 2 ঘণ্টা হ'ব এক্সামটো পোষ্টকেইটা হৈছে পিয়ন কাম চকীদাৰ পিয়ন এণ্ড যোগালী আৰু আপোনালোকৰ যোনখন পেপাৰ আহিব পেপাৰখন অবজেক্টিভ টাইপত আহিব আপোনালোকৰ আৰু 50 মাল্টিপল চইজত আহিব আপোনালোকে জাস্ট টিক মাৰ্ক মাৰিব লাগিব আৰু আপোনালোকৰ অসমীয়া ইংলিছ দুটাতে থাকিব আপোনালোকৰ অসমীয়াতে আহিব কোৱেশ্চনখিনি তাৰপিছত আপোনালোকে এইটো উল্লেখ কৰিছে কেনেকুৱা ধৰণৰ বিষয় আহিব আপোনালোকক মই জনাই দিছোঁ জেনেৰেল নলেজৰ আহিব কাৰেণ্ট এফেয়াৰ্ছৰ আহিব ধৰি লওক বৰ্তমান আপোনালোকৰ ইণ্ডিয়াত কি চলি আছে অসমত কি চলি আছে এইবিলাক আহিব লজিকেল ৰিজনিং বিষয়ত আহিব মেথমেটিক্সত আহিব অলপ অংক আহিব জেনেৰেল ইংলিছত আহিব আৰু আসাম হিষ্ট্ৰীৰ ওপৰত আহিব ঠিক আছে আপোনালোকৰ হিষ্ট্ৰীৰ ওপৰত যিখিনি আপোনালোকৰ বৰ্তমান আগত আছিলে ৰজা বা এনেকুৱা কিবা কিবি ঠিক তেনেকুৱা ধৰণৰ আপোনালোকৰ বিষয়কেইটা আহিব মেইন আপোনালোকৰ 6টা সাবজেক্টত আহিব জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছ লজিকেল ৰিজনিং মেথমেটিক্স জেনেৰেল ইংলিছ আৰু জেনেৰেল হিষ্ট্ৰী এইকেইটা বিষয়ৰ ওপৰত আপোনালোকৰ আহিব 2 ঘণ্টা হ'ব 50 মাল্টিপল চইজৰ আপোনালোকৰ কুৱেশ্যন থাকিব ঠিক আছে এইটো আহিছে নটিছটো ডাইৰেক্টৰ অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ঠিক আছে সো ভিডিঅ'টো ইমানখিনি সৰু এটা ইনফৰমেশ্যন হয় গতিকে আপোনালোকক মই সিলেবাছটো দি দিলোঁ আৰু লগতে আপোনালোকৰ যোনখিনি বন্ধু বান্ধৱী আছে তেওঁলোককো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও মিছ নকৰে আৰু গম পায় ঠিক আছে সো এতিয়ালৈ ইমানখিনিয়ে যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে ভিডিঅ'টো অলপ কমেণ্ট কৰিব পাৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব যিকোনো ধৰণৰ ইনফৰমেশ্যনবিলাক আপোনালোকে লগালে সময়মতে পাই যাব সো এতিয়ালৈ ইমানেই ধন্যবাদ